আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল, ভালে ভালে উঠি আহি ভাতকেইটা খাহি, তোৰ নাটক কিন্তু বহুত হ'ল। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ল'ৰাজনে কৈ আছিল, মোৰ কথাৰ উত্তৰ নিদিয়াকৈ তই থাকিলি যে। তেতিয়া আনজনে মাত দিছিল, তোৰ এই অদৰকাৰী কথাবোৰৰ উত্তৰ দিব লাগে বুলি মই অন্ততঃ নাভাবোঁ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে কৈ আছিল, তই একো নোখোৱাকৈ থাকিলে তোৰ একো নহ'ব পাৰে, কিন্তু মোৰ মাৰ বহুত কষ্ট হ'ব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ আইতাকগৰাকীয়ে কৈ আছিল, তহঁতকেইটা হৈছে মোৰ সম্পদ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ছোৱালীজনীয়ে অমৰক কৈ আছিল, সেইখিনি মৰম মোৰ বাবে নহ'ল তাতে কি হ'ল, আইতাৰ বাবেতো হয়। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।